নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক সুপ্ৰভাত জনাই আজিৰ দৈনিক ৰাশিফলসমূহ আপোনালোকৰ সন্মুখত ব্যক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি ভাস্কৰাব্দ 1431, শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 3 তাৰিখ মঙলবাৰ, এপ্ৰিল মাহৰ 16 তাৰিখ। আৰু আজিৰ ৰাশিফলসমূহৰ পোনপ্ৰথমেই আমি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আমি তেওঁলোকৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অতি উত্তম বুলি ক'ব পাৰি, কাৰণ তেওঁলোকে আজি লাখ বিলাস, ঘূৰা ফুৰা, ভ্ৰমণ যোগ ইত্যাদিবিলাক তেওঁলোকৰ অতি সুন্দৰ সময়। উত্তম খাদ্য গ্ৰহণ কৰিব, ভ্ৰমণৰ যোগ আছে, বন্ধুবৰ্গৰ লগত অতিবাহিত কৰিব আজি গোটেই দিনটো। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তেওঁলোকে আনৰ সহায় লাভ কৰিব, বন্ধুবৰ্গৰ সান্নিধ্য লাভ কৰিব পাৰিব, ঘৰুৱা মানুহৰ সহানুভূতিশীল দৃষ্টিভংগী তেওঁলোকে লাভ কৰিব, আৰ্থিক দিশত স্বচ্ছলতা লাভ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোক আজিৰ দিনটো তেওঁলোকৰ কাৰণে অত্যন্ত শুভ। তেওঁলোকে মানসিকভাৱে সবল হৈ উঠিব আৰু বহুদিনীয়া পুৰণি বিষয় সকাৰাত্মক দিশত উত্থাপন হ'ব। তেওঁলোকৰ আৰ্থিক দিশৰ স্বচ্ছলতা বাঢ়িব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অতি সুন্দৰ, চাকৰিয়ালসকলৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। এইকাৰণেই তেওঁলোকে নতুন কৌশল আয়ত্ত কৰিব পাৰিব, ব্যৱসায়ৰ দিশত তেওঁলোকে সুখ্যাতি লাভ কৰিব পাৰিব, খেলুৱৈসকলৰ ক্ষেত্ৰত অত্যন্ত ভাল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি ক'ব পাৰি আজিৰ দিনটো। তেওঁলোকে নতুন কামৰ সন্ধান লাভ কৰিব, চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে নতুন খবৰে তেওঁলোকক আনন্দিত কৰিব আৰু বিবাহৰ প্ৰাৰ্থীসকলে তেওঁলোকে নতুন খবৰ লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। বিশেষকৈ তেওঁলোকে সন্তানৰ পৰা আনন্দ লাভ কৰিব, সন্তানৰ সুখ্যাতিৰ খবৰে তেওঁলোকক আনন্দিত কৰিব পাৰিব, কৰি ৰাখিব আৰু সন্তানৰ সুখ্যাতি তথা সন্তানৰ সফলতাই তেওঁলোকক অত্যন্ত আনন্দিত কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি ক'ব পাৰি। এইকাৰণেই তেওঁলোকৰ লেনদেনৰ ক্ষেত্ৰত, টকা পইচা লেনদেনৰ ক্ষেত্ৰত তেওঁলোকৰ জটিলতা বাঢ়িব, ঋণ বা ধাৰগ্ৰস্ত হ'ব পাৰে আৰু তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে লোকচান ভৰিব পাৰে। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত তেওঁলোকৰ আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ নতুন যোগাযোগ হ'ব, ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে নতুন যোগাযোগ ঘটিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমৰ ক্ষেত্ৰত নতুন সঁহাৰি লাভ কৰিব আৰু বিবাহ প্ৰাৰ্থীসকলে লাভ কৰিব নতুন খবৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অত্যাধিক পৰিশ্ৰমৰ সন্মুখীন হ'ব পাৰে বা সামাজিকভাৱে অপদস্থ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে তেওঁলোকে আজিৰ দিনটোত দুৰ্বল অনুভৱ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। তেওঁলোকে সামাজিক সন্মান লাভ কৰিব, আৰ্থিক স্বচ্ছলতা বাঢ়িব, বিশেষকৈ শিল্পী সাহিত্যিকসকলৰ কাৰণে অত্যন্ত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অশুভ বুলি ক'ব পাৰি। এইকাৰণে তেওঁলোকে মানসিকভাৱে দুখিত হ'ব, পৰিয়ালৰ সদস্যৰ পৰা অশান্তি লাভ কৰিব, পাৰিবাৰিক অশান্তি ভুগিব, টকা পইচাৰ ক্ষেত্ৰত অত্যন্ত দুৰ্বল অনুভৱ কৰিব। আৰু একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি ক'ব পাৰি। এইকাৰণেই যে তেওঁলোকে আজিৰ দিনটোত বিশ্বাস নকৰিব, তেওঁলোকে বিশ্বাসঘাতকতাৰ বলি হ'ব, তেওঁলোকৰ টকা পইচা ইত্যাদি হৰলুকি হ'ব পাৰে, বস্তু হৰলুকি হ'ব পাৰে আৰু মানসিকভাৱে অশান্তি লাভ কৰিব। প্ৰিয় শুভাকাংক্ষীসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকৰ কাৰণেই এই 12টা ৰাশি ৰাশিফলসমূহ লৈ আনিছোঁ। গতিকে আপোনালোকৰ সঁহাৰি লাভ কৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ।